নৱনিযুক্ত মন্ত্ৰী প্ৰশান্ত ফুকনে ডিব্ৰুগড়ত বিতৰণ কৰিলে ৰেচন কাৰ্ড। উন্নয়নৰ 12 দিন উদ্যোগৰ অংশ হিচাপে ৰাজ্যজুৰি উপভোক্তাসকলৰ মাজত নতুন ৰেচন কাৰ্ড বিতৰণৰ দ্বিতীয় পৰ্যায়ৰ কৰ্ম ইতিমধ্যে আৰম্ভ হৈছে। ডিব্ৰুগড় বিধানসভা সমষ্টিতো ডিব্ৰুগড় জিলা গ্ৰন্থাগাৰত নতুন ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান সম্পন্ন হয়। নৱনিযুক্ত মন্ত্ৰী প্ৰশান্ত ফুকনে এই অনুষ্ঠানত আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ডসমূহ বিতৰণ কৰে। জিলা পুথিভঁৰালত অনুষ্ঠিত সভাত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ 5381 পৰিয়ালৰ 15050 গৰাকী নতুন উপভোক্তা আৰু দুলিয়াজান বিধানসভা সমষ্টিৰ 6812 পৰিয়ালৰ 14200 জন নতুন উপভোক্তাক নতুন ৰেচন কাৰ্ড বিতৰণ কৰে মন্ত্ৰী প্ৰশান্ত ফুকনে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লখিমপুৰত বিভিন্ন আঁচনিৰ যি শুভ উদ্বোধনৰ লগতে আজি আমি ডিব্ৰুগড় জিলাতো ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত প্ৰায় 1,50,000 জন ব্যক্তিক আৰু 5,341টা পৰিয়ালক আজি আমি ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা আজি কৰা হ'ল। এই খাদ্য সুৰক্ষা ব্যৱস্থাৰ জৰিয়তে আগন্তুক দিনত আমাৰ এই পৰিয়ালবিলাকৰ লগতে 1,50,000 জন ব্যক্তিক আমি এটা সামৰি লোৱা হৈছে। এই ৰেচন কাৰ্ডৰ বিশেষ মূল কথা হ'ল এই ৰেচন কাৰ্ডৰ জৰিয়তে আমাৰ অৰুণোদয় পোৱা, এই ৰেচন কাৰ্ডৰ জৰিয়তে আয়ুষ্মান কাৰ্ড পোৱা আৰু এই ৰেচন কাৰ্ডৰ জৰিয়তে বিভিন্ন যিখিনি সুবিধা এখন আমাৰ এটা পৰিয়ালৰ মাইল খুঁটি হিচাপে আজি পৰিগণিত হৈছে। আৰু এই ৰেচন কাৰ্ডৰ জৰিয়তে যিটো ছিষ্টেমেটিক বায়'মেট্ৰিক ছিষ্টেমেটিকৰ জৰিয়তে এই কাৰ্ডখন কৰা হৈছে। আগতো বহুত ৰেচন কাৰ্ড কৰা হৈছিল, এটা বৰ শৃংখলাবদ্ধভাৱে নাছিল, কিন্তু এইখন অতি শৃংখলাবদ্ধভাৱে কৰা হৈছে। আৰু ইয়াৰ পৰা ডিব্ৰুগড়বাসীৰ ৰাইজ বা অসমবাসীৰ ৰাইজ সকলো উপকৃত হ'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যিমানবিলাক আঁচনি আজি দিয়াৰ কথা ক'লে আপোনালোকে নিজে শুনিলে, এই গোটেই আঁচনিবিলাকৰ জৰিয়তে উপকৃত হ'ব। বিশেষকৈ দুখীয়া পৰিয়াল 1,50,000 দুখীয়া পৰিয়াল ব্যক্তিয়ে এই আঁচনিৰ দ্বাৰা সামৰি লোৱা হ'ল। এই বৃহৎ আঁচনিৰ দ্বাৰা ডিব্ৰুগড়বাসীৰ ৰাইজ উপকৃত হ'ব বুলি মই ভাবিছোঁ। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।